বন্ধুসকল, আমাৰ এই 100 বছৰীয়া যাত্ৰাৰ সংঘৰ এটা বৃহৎ কাম এয়াই আছিল যে সংঘই সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত আত্মসচেতনতা জগাইছিল, স্বাভিমান জাগৃত কৰিছিল আৰু ইয়াৰ বাবে সংঘই দেশৰ সেই দেশসমূহতো কাম কৰিছিল যিবিলাক অতিকৈ দুৰ্গম আছিল, যিবোৰ ঠাইত উপস্থিত হোৱাটোৱে সকলোতকৈ কঠিন আছিল। আমাৰ দেশত প্ৰায় 10 কোটি জনজাতীয় ভাই ভনী আছে, যিসকলৰ কল্যাণৰ বাবে সংঘই নিৰন্তৰ প্ৰয়াসৰত হৈ আহিছে। দীৰ্ঘদিন ধৰি চৰকাৰসমূহে তেওঁলোকক প্ৰাথমিকতা প্ৰদান কৰা নাছিল, কিন্তু সংঘই তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ উৎসৱ পাৰ্বণ, তেওঁলোকৰ ভাষা আৰু পৰম্পৰাসমূহক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছিল। সেৱা ভাৰতী, বিদ্যা ভাৰতী, একল বিদ্যালয়, বনবাসী কল্যাণ আশ্ৰম জনজাতীয় সমাজখনৰ সবলীকৰণৰ স্তম্ভ হৈ উঠিছে। আজি আমাৰ জনজাতীয় ভাই ভনীসকলৰ মাজত যি আত্মবিশ্বাস জাগৃত হৈছে, তেওঁলোকৰ জীৱনক পৰিৱৰ্তিত কৰিছে। বন্ধুসকল, সংঘই বহু দশক ধৰি জনজাতীয় পৰম্পৰা, তেওঁলোকৰ ৰীতি নীতি, জনজাতীয় প্ৰমূল্যসমূহক প্ৰতিপালন কৰা আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰ সহযোগিতা আগবঢ়াই আহিছে, নিজৰ কৰ্তব্য পালন কৰি আহিছে। তেওঁলোকৰ তপস্যাত ভাৰতৰ সাংস্কৃতিক পৰিস্থিতি সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছে। মই দেশৰ দূৰ সুদূৰৰ প্ৰান্তে প্ৰান্তে জনজাতীয়সকলৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰাৰ ক্ষেত্ৰত জড়িত হৈ থকা সংঘৰ লাখ লাখ স্বয়ংসেৱকক প্ৰশংসা কৰিছোঁ।